সভা মাজে দেৱ দিগম্বৰ আৰে সংগে চলে নন্দী ভৃঙ্গীৰে অয়াৰে দেখি মনোহৰ প্ৰৱেশিলা সভা মাজে দেৱ দিগম্বৰ মল্লাৰাগৰ গীত অকণমান খেলি মেলিও হৈছে বা ও প্ৰৱেশিলা সভা মাজে মথুৰা ৰাজন সংগে চলে কালকেতু দেখিতে দুৰ্জন এইবিলাক আমাৰ মানে নিজৰ ভাষাৰ ভাওনাৰ মাতৃভাষা ভাওনা বুলি যাক কোৱা হয় সেই ভাওনাৰ গীত এই গীতবিলাক লাহে হেৰাবলৈ আৰম্ভ কৰিছে গতিকে আমাৰ দুখ লাগে নিজে এইবিলাক গীতৰ লগত খুব জড়িত হৈ আছিলোঁ গতিকে আমিও প্ৰতিযোগিতাৰ দায়ত এই ৰাগৰ গীত মাতলৈ গুচি আহিছিলোঁ গতিকে আমি সকলোৱে ভাল ৰাগৰ গীত মাত গুৰুজনাই দি থৈ যোৱা বস্তু সেইটো সদায় চিৰসুন্দৰ এইবিলাক বস্তু আৰু সদায় ভাল লগা হৈ থাকিব এইখিনি আমাৰ বুকুত সোমাই থকা বস্তু কিন্তু এই যিখিনি বস্তু আহিছিলে আমাৰ ভাওনালৈ এইখিনিকো ৰখাটো এটা আমি খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ শেষত মই এটা গীতহে গালোঁ এটা সংলাপ এটা সময়ত হৰিচন্দ্ৰ উপাখ্যান নাটখনত মই মন্ত্ৰীৰ ভাওটো কৰিছিলোঁ বহুতবাৰ কৰা হৈছিলে এই ৰঘুদেৱ বুলি মন্ত্ৰীৰ ভাওটো তাত এটা চুটি ডাইলগ আছিলে কথাৰে মোক নোৱাৰিবি কাভেৰী মই মহাৰাজ হৰিশ্চন্দ্ৰৰ মন্ত্ৰী চকুৰ পানীৰে নৈ বৈ গ'লেও পলাতক ৰাজদ্ৰোহীক মই ক্ষমা নকৰিম কি কৰিবা তাক মই বন্দী কৰিম প্ৰয়োজন হ'লে তাক মই হত্যা কৰিম মই সঁচাই কৰিছোঁ ক কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই কৃষ্ণ